আমি আকৌ এইটো সময়ত আকৌ একবাৰ চাওঁ নতুন শিক্ষা আৰু সেইটো হৈছে শিক্ষাৰ পৰা আমি চাম এই যেটো নেকি পাচনি কৰ্ম 2 অধ্যায় 37 পৰা 47 পদলৈকে আৰু এই 47 পদত আমি যেতিয়া চাওঁ তাৰ তেতিয়া হেতু চালে আমি এতিয়া বৰ্তমান 3 নম্বৰ খেতিত আমি আহিছো 3 নম্বৰ খেতি বুলি ক'লে যত নেকি হিস্য বনোৱা আৰু হিস্য বনোৱাৰ জায়গাত আমি আহিছো প্ৰথমতে আমি পেলে পাইছিলো খালি খেতি তাৰছত দ্বিতীয়তে আমাৰ এটো বীজ বুৱা খেতি তাৰছত এতিয়া এটো কি হলে আংকুৰিত হোৱা যেটো নেকি এতিয়া নতুন নতুন গজালি ওলোৱা খেতিত এটো ইয়াৰ মানে হল কি এটোৰ মানে হল হিস্য বনোৱা আৰু হিস্য বনোৱাত আমি আহিছো যেতিয়া হিস্য বনোৱাটো আমি যেতিয়া চাম তেতিয়া আমি পাচনি কৰ্ম 2 অধ্যায় 37 পৰা 47 পদৰ ভিতৰত কিছুমান কথা লিখা আছে সেইটো আমি চাম আৰু সেইটো আমি যদি পঢ়ো ভালকে তেতিয়া আমি কিছু কথা আমি দেখিবলৈ পাম যদি আপোনালোকৰ সময় আছে এতিয়া আপোনালোকে চাওক আৰু আপোনালোকে এটো পঢ়ক ভালকে পঢ়িব কাৰণ এটো পাচনি কৰ্ম 2 অধ্যায় যিখিনি কৈছে ইয়াত বহুত লাগতিয়াল আৰু প্ৰথম যেটো বাইবেলত আমি যেটো আজ্ঞাবিলাক দিছে প্ৰথম পাচনি কৰ্মত নতুন নিয়মত আৰু লগতে কেনেকে প্ৰথম যেটো গিৰ্জা না মণ্ডলী কেনেকে স্থাপনা হৈছিলে কেনেধৰণে চলিছে সেইটো দেখা পাম আৰু লগতে তাতো বহুত এনে উদাহৰণ বিলাক আছে যেটো নেকি আমি পঢ়িলে আহক আপোনালোকে পঢ়ক অলপ সময় তাৰছত আহক আমি দেখিবলৈ পাওঁ যেতিয়া আমি পঢ়িলো পাচনি কৰ্ম 2 অধ্যায় 37 পৰা 47 আমি যেতিয়া দেখিবলৈ পাওঁ তেতিয়া তাত লিখা আছে মন পালটোৱা আৰু বিশ্বাস কৰা তাৰছত আৰু দেখিবলৈ পাওঁ বাপ্তিস্ম তাত আৰু দেখিবলৈ পাওঁ শিক্ষা দিয়া আছিলে মন পালটোৱা আৰু বিশ্বাস কৰা বহুত ব্যক্তিবিলাক দেখিছিলো তাতে তাৰ পিছত 3000 ব্যক্তিবিলাক আহিছিলে বাপ্তিস্মা হৈছিলে তাৰছত শিক্ষা হৈছিলে তাৰছত আকৌ বেলেগ মানুহবিলাকে কি হৈছিলে সংগতি হৈছিলে তাৰছত আমি প্ৰভু ভোজো দেখিছো তাতে তাৰছত লগতে আকৌ দেখিছো বহুত এনেকে দেখে প্ৰাৰ্থনা কৰাও আমি এটা উদাহৰণ পাওঁ তাতে আৰু বহুত এনেকে কি আছিলে আচৰিত কামো দেখা পাওঁ আৰু চিন বিলাক দেখা পাওঁ তাতে আৰু বহুতো এনেকাকে কি হলে পাচনিবিলাক চলাওতা সকল বিলাক কি হল বৃদ্ধি পাইছিলে দান দিয়া হৈছিলে প্ৰেম হৈছিলে প্ৰেমৰ আদান প্ৰদান দেখিছিলো এজনে সিজনৰ মাজত আৰু তাৰছত আৰাধনা দেখিছিলো প্ৰশংসা স্তুতি তেওঁবিলাকে গাইছিলে কৰিছিলে আৰু লগতে আৰু কি দেখিছিলে সিহঁত শুভবাৰ্তা আৰু তেওঁবিলাকে দিনে দিনে কি হয় বৃদ্ধি হৈ গৈ আছিলে শুভবাৰ্তাও প্ৰচাৰ কৰিছিলে কাৰণ এইবিলাক যেতিয়া আমি দেখো এই পাচনি কৰ্মত তেতিয়া আমাৰ কি হয় আমি এটা ঐশ্বৰিক যেটো এটা বস্তু যেটো নেকি প্ৰথম যেটো মণ্ডলীত যেটো কাম বিলাক দেখা পাওঁ এই মণ্ডলী বিলাকৰ কাম আছিল প্ৰথম যেতিয়া আমি চাওঁ এটা নতুন নিয়মৰ মণ্ডলী বিলাক ইয়াত আমি সেইবিলাক বস্তুবিলাক দেখো এইবিলাক তেওঁবিলাকে কৰিছিল আৰু তেওঁবিলাকে ইয়াৰ যোগেদি সিহঁতে কি হয় দিনে দিনে বৃদ্ধি হৈ গৈ আছিল আৰু সেই কাৰণে এইটো আমাৰ এটা কাৰণে ভাল উদাহৰণ যেতিয়া আমি মণ্ডলী স্থাপন কৰো জাগাই জাগাই বৃদ্ধি কৰিবলৈ মণ্ডলীবিলাক বৃদ্ধি না গুণাত্মক বিধিৰে যেতিয়া আমি কামবিলাক যেতিয়া কৰো এইবিলাকত আমি এইবিলাক শিকাব লাগে প্ৰথম যেটো মণ্ডলী এইবিলাক আমি প্ৰথমৰ পৰা শিকাব লাগে তেতিয়াহে আমাৰ কামবিলাক কি হয় বাঢ়ি যায় আমাৰ পিঢ়িবিলাক যেতিয়া নতুনকে আগবাঢ়ে তেতিয়া সিহঁতক এইবিলাক ধৰণে শিকাব পাৰো আৰু ইয়াৰ পৰা আমি বহুত এনেকা ধৰণৰ আমি হেৰি কৰিব পাৰো যেটো নেকি আমি আজ্ঞা হিচাপে আমি ল'ব পাৰো সেইটো হল কি হল প্ৰথমতে আমি চাম সেইটো আজ্ঞাবিলাকক যদি আমি চাওঁ সেইটো আজ্ঞাটো কি কোৱা যায় যদি আমি ভালদৰে চাওঁ তেতিয়া হলে আমি নিজকে এটা মানে চাব পাৰো যে হয় এইখিনি আমি ল'ব পাৰো যেনেকৈ প্ৰথমতে আমি ল'ব পাৰো এইখিনি কিন্তু মন পালটোৱা আৰু বিশ্বাস কৰা এইটো আমাৰ প্ৰথম কি আছিলে আজ্ঞা মন পালটোৱা আৰু বিশ্বাস কৰা আৰু এই পাচনি কৰ্মটো দেখিছিলো দ্বিতীয়তে আমি এইটুকু ল'ব পাৰো বাপ্তিস্মা ল'ব লাগিব মন পালটোৱাৰ পিছত আমি কি বাপ্তিস্মা ল'ব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব আমি প্ৰভু ভোজ ল'ব লাগিব প্ৰভু ভোজ তাৰপিছত আমি কি সকলোৱে প্ৰাৰ্থনা কৰিব লাগিব নহয় জানো তাৰপিছত আমি কি আমি তাত আৰু এবাৰ কি দেখিছো আৰু যদি মেইন যদি আমি দেখা পাওঁ তেতিয়ালে কি দেখিছো
দান দিয়াও দেখিছো। তাৰপিছত আমি আকৌ চালে আকৌ প্ৰেম দেখিছো ন, আৰু লগতে আমি কি দেখিছো, আৰু এটা উদাহৰণ, আৰু শুভবাৰ্তা আৰু বৃদ্ধি দেখিছো। যদি ভালকে আমি চাওঁ, তেতিয়া এইটোকে আমি কব পাৰো, কাৰণ মন পলটত বিশ্বাস কৰা, বাপ্তিস্মা, প্ৰভু ভোজ, প্ৰাৰ্থনা, দান দিয়া, প্ৰেম আৰু শুভবাৰ্তা, যদি আমি ইয়াক কওঁ, তেতিয়া যীশুখ্ৰীষ্টক ইয়াকে কয় যীশুখ্ৰীষ্টৰ 7 আজ্ঞা। যীশুখ্ৰীষ্টৰ 7 আজ্ঞা। আহক এইটো আমি যদি আকৌ একবাৰ চাওঁ, কাৰণ এইটোহে আমাক এটা ভাল শিক্ষা দিয়ে, আমাক কি কৰিবলৈ, শিষ্যতা বনাবৰ কাৰণে। এই 3 নম্বৰ খেতিত শিষ্যতা বনাবৰ কাৰণে, আৰু তেতিয়াহে আমি বেলেগক আমি বৃদ্ধি কৰিব পাৰিম, নতুন নতুন বিশ্বাসী বিলাকক আমি শিষ্যতা বনাব পাৰিম, আৰু এইখিনি আমি শিক্ষা দিব পাৰিম ভালদৰে, যাতে তেওঁবিলাকে কি কৰিব লাগে, এইটো প্ৰথম অৱস্থাত তেওঁবিলাকক কি কৰিব লাগে, সোমাই দিব লাগে। আহক আৰু এইটোকে আমি ভালদৰে বৰ্ণন কৰিম, ঠিক আছে। এতিয়া আমি আকৌ এবাৰ ভালদৰে চাম। আহক আমি যেতিয়া পঢ়িলো পাচনি কৰ্ম 2 অধ্যায় 37 পৰা 48, তেতিয়া আমি যিখিনি পঢ়াৰ পিছত আমি কি দেখিলো, তাতে কিছুমান আজ্ঞাবিলাক দেখিলো, আৰু সেইটো তাৰে পৰা আমি কি লিখিলো, যীশুখ্ৰীষ্টৰ 7 আজ্ঞা, 7টা আজ্ঞা তাৰ পৰা আমি ললো। আৰু এইটো আজ্ঞাৰ ভিতৰত যেতিয়া আমি চাওঁ, প্ৰথমটো হল মন পালটোৱা আৰু বিশ্বাস কৰা। মন পালটাই পেলাই আমি বিশ্বাস কৰাটো জৰুৰী আছে, আৰু এইটোৱে আমি এটা নতুন বিশ্বাসী বিলাক, ভাই ভনী বিলাকক, নতুন নতুন যিবিলাক ব্যক্তিবিলাক যীশুখ্ৰীষ্টত আহিছে, তেওঁবিলাকে যিবিলাকে হৈ কাঢ়া ব্যক্তিবিলাক, সিহঁতক আমি আমাৰ নিজৰ নিজৰ মণ্ডলী বিলাকক আমি শিক্ষা দিব পাৰো। আৰু সেই শিক্ষাটো কেনেকে ক'ত পাওঁ, মন পলটোৱা আৰু বিশ্বাস কৰা কাহানী আমি যদি চাওঁ, লুকা 19 অধ্যায় 1 পৰা 10, আৰু তাতে কিছুমান আজ্ঞা, তাত আজ্ঞা আছে। সেই লুকাত আজ্ঞাটো হল মাৰ্ক, তাৰপিছত আমি আজ্ঞা পাওঁ ক'ত, 1 অধ্যায়, মাৰ্কৰ 1 অধ্যায় 14 পৰা 15 পদৰ ভিতৰত। ঠিক সেইবিলাক এই কাহানী আছে আৰু আজ্ঞা আছে, আৰু এইটো কি হৈছে, মন পলটোৱাৰ বিশ্বাস কৰা হয়। এইটোৱে আমি কি কৰিব লাগিব, আমি নতুন ভাই ভনী বিলাকক শিকাব লাগিব, নতুন নতুন বিশ্বাসী বিলাকক শিকাব লাগিব, যাতে তেওঁবিলাকেও বিশ্বাস কৰিব আৰু মন পালটাব। ঠিক তেনেধৰণে আমি বাপ্তিস্মা বুলি শিকাব লাগিব, আৰু বাপ্তিস্মা শিকাবৰ কাৰণে আমি ক'ত কাহানী পাওঁ, পাচনি কৰ্মত, ইয়াত আমি এখন চাব পাৰো। তাৰপিছত আৰু আজ্ঞাবিলাক চাম মথিত। এইখিনি আমি যেতিয়া চাওঁ, তাৰপিছত সিহঁতক কি কয়, বাপ্তিস্মা যে ল'ব লাগে, আৰু এইটো যে আমি কাহানিও ক'ব পাৰো, আৰু লগতে যে আজ্ঞা হয় সেইটো আমি ক'ব পাৰো। তেতিয়া কি হয়, সিহঁতক আমি নতুনকে শিকাব পাৰো। আৰু 3 নম্বৰ, যোৱা আৰু শুভবাৰ্তা প্ৰচাৰ কৰা, আমি যাব লাগিব। নতুন বিশ্বাসী ভাই বিলাক যেতিয়া এইবিলাকো শিকাই, লগে লগে আমি তেওঁবিলাকক কি কৰিব লাগিব, প্ৰথম অৱস্থাতে আমি তেওঁবিলাকক কি কৰিব লাগিব, যিদিনাখন তেওঁবিলাকে যীশুখ্ৰীষ্টক জানিলে, আৰু যীশুখ্ৰীষ্টক জানাৰ পিছত তেওঁবিলাকৰ এটা দায়িত্ব হৈ যায়, তেওঁবিলাকেও মানে কি হয়, কাম কৰিব লাগিব। তেওঁবিলাকেও কাম কৰিব লাগিব, অকল যে প্ৰচাৰ কৰা, শুভবাৰ্তা প্ৰচাৰ কৰা আৰু যাবৰ কাৰণে খালি অকল আমাৰ মণ্ডলীত থকা ডাঙৰ ডাঙৰ ব্যক্তিসকল, পাষ্টৰসকল বা পালকসকল বা অন্যান্য ব্যক্তিসকলে খালি সিহঁতক যিবিলাক ভাৰ দিয়া আছে, সিহঁতে যিবিলাকে সভাপতি, সেক্ৰেটাৰী বা সেইবিলাকে খালি ইহঁতে প্ৰচাৰ কৰিব, সেনেকা নহয়। আমি প্ৰত্যেককে এইটো কি কৰিব লাগিব, আমি জিম্মাবাৰী দিব লাগিব। কাৰণ কিয়, কাৰণে কাহানীত আমি দেখা পাওঁ, যোহনে লিখা শুভবাৰ্তা 4 অধ্যায় 1 পৰা 42 দেখা পাওঁ। আকৌ আজ্ঞাও আমাক দেখা আছে, মথি 28 অধ্যায় 18 পৰা 20। এইটো মহান আজ্ঞা হয়, এইটো সকলোৰ কাৰণে হয়, সকলোৱে যাব লাগে। আৰু সেইটো দায়িত্ব প্ৰত্যেকটা ভাই ভনী, প্ৰত্যেকটা বিশ্বাসী, সৰু হওক ডাঙৰ হওক, সকলোৱে কি কৰিব লাগিব, এই কামটো কৰিবই লাগিব। অকল যে খালি পালকৰ কাম বা সেক্ৰেটাৰীৰ কাম বা যিসকলক ভাৰ দিয়া হৈছে সিহঁতৰ কাম, সেইটো নহয়। আমাৰ জিম্মাবাৰী, যিদিনাখন আমি ঈশ্বৰক হৈ কাঢ়িলো, যিদিনাখন ঈশ্বৰক আমি চিনি পাই কলো যে ঈশ্বৰ তুমি একমাত্ৰ, তুমি মোৰ পাপটো কি কৰিলা, ধুলা, এইটো যদি আমি তেওঁক বিশ্বাস কৰিছো, আৰু সেইদিনাখনৰ পৰা আমাৰ এইটো দায়িত্ব হৈ যায়। ঠিক তেনেকে আমি চাওঁ 4 নম্বৰ, প্ৰাৰ্থনাৰো আমাৰ আজ্ঞা ক'ত আছে, মথিয়ে লিখা শুভবাৰ্তাত 6 অধ্যায় 9 পদ। আৰু কি কাহানী ইয়াতো আমি দেখিবলৈ পাওঁ, প্ৰাৰ্থনা কৰিব লাগে। আমি সকলোৱে দৈনন্দিন জীৱনত প্ৰাৰ্থনা, প্ৰেম কৰিব লাগে,
দান দিব লাগিব, প্ৰভুভোজ ল'ব লাগিব। আমি অকল প্ৰভুভোজ নহয়, প্ৰভুভোজটো আমি প্ৰত্যেক আমি বিশ্বাসী ভাই ভনীবিলাকে ল'বই লাগিব, দানটো দিবই লাগিব, প্ৰেমটো কৰিব লাগিব, ওচৰ চুবুৰীয়াক প্ৰেম কৰা, আমাৰ শত্ৰুক প্ৰেম কৰিব লাগিব, কাহানী আছে, আজ্ঞা আছে, সেইবিলাকত আমি চাব লাগিব, উদাহৰণ এইবিলাক, দান দিব লাগিব। অকল দানটো খালি দশম ভাগ বা দৈনন্দিন যিটো দেওবৰীয়া দান সেইটো নহয়, তাৰ উপৰিও দান দিয়াটো আমাৰ জৰুৰী আছে। আপুনি কিমান তাৰ উপৰেঞ্চি দান, আমি নতুন নিয়মত দানটো বুলি ক'লে অকল খালি পইচা পাতি নহয় বা আমাৰ মুঠি চাউল নহয়, তাৰ উপৰি আপুনি কি দিব পাৰে। অকল ঈশ্বৰৰ সকলো বস্তু হয়, ঈশ্বৰে এই জগতত থকা প্ৰত্যেকটা বস্তুৱে ঈশ্বৰৰ হয়, তেওঁৱে দিয়া বস্তুবিলাক সকলো তেওঁৰে হয়। দানটো আমি তাতকে ডাঙৰকে ভাবিব লাগিব, দিব লাগিব। চবতকে ডাঙৰ কি হয় জানেনে? আপোনাৰ সময়। আপুনি কিমান সময় ঈশ্বৰক দিছে, আপুনি ঈশ্বৰৰ কাৰণে কিমান কাম কৰিব পাৰিছে, ঈশ্বৰৰ কাৰণে কিমান সময় ওলাইছে, ঈশ্বৰৰ কাৰণে কিমান আপুনি গৈছে আৰু বেলেগক শুভবাৰ্তা প্ৰচাৰ কৰিছে, আপোনাৰ কাহিনীবিলাক কেনেকে কিমান বাৰ কৈছে, আপোনাৰ ওচৰ চুবুৰীয়াক বেলেগ প্ৰত্যেক দিনাই আপুনি নতুন নতুন ব্যক্তিক কেনেকে আপুনি ঈশ্বৰৰ বাক্য কৈছে, সেইটো এটা দান হয়। আৰু সেইটো ডাঙৰ দান, অকল পইচা দশম ভাগ বা মুঠি চাউল দিয়াটোৱে কি হয়, সেইটো দান নহয়, তাতকে উপৰেঞ্চি দান। ঈশ্বৰে সেইকাৰণে আমাক সেইকাৰণে কৰিবলৈ দিছে। দান মানে সেইটো আমি বুজাটো বহুত জৰুৰী। কাহিনীত আমি মাৰ্কত দেখা পাওঁ, আজ্ঞাত পথিত দেখা পাওঁ। আৰু সেইকাৰণে আমি প্ৰত্যেকে কি কৰিব লাগিব, আমি কি কৰিব লাগিব, দান দিব লাগিব। দানটো হ'ল বহুত ডাঙৰ বস্তু, আৰু সেইকাৰণে আমি সেইটো জনাটো জৰুৰী। আৰু আমি বিলাকেও যেনেকে আমি সকলোৱে শিকিছো, আমি বেলেগকো শিকাব লাগিব দানৰ বিষয়। অকল খালি পইচা নহয়, তাৰ উপৰিও কি কৰিব লাগিব, আমি আমাৰ সময় দিব লাগিব ঈশ্বৰৰ কাৰণে। কিমান সময় দিছে আপুনি? আপুনি 24 ঘণ্টাত কিমান সময় ঈশ্বৰক দিছে? একদিনৰ 24 ঘণ্টাত কিমান? 365 দিনত, 65 দিনত আমি 365 দিনত গোটেই বছৰটোৰ 12 মাহৰ ভিতৰত কিমান দিন দিছে ঈশ্বৰক, সেইটো আমি জানাটো জৰুৰী, সেইটো আমি কোৱাটো জৰুৰী, আমি নিজেও কৰাটো জৰুৰী। ঠিক তেনেকে 7 নম্বৰত কি আছে? প্ৰভুভোজ। প্ৰভুভোজ আমাক আজ্ঞা হয়, আমি ল'বই লাগিব। কাহিনীত আছে, কাহিনীতে চাওক, আৰু আমাৰ আজ্ঞা আছে, আজ্ঞাটো আমি চাব লাগিব। ধন্যবাদ আপোনালোকক, আপোনালোকে ভালদৰে বুজি পালে। যীশু খ্ৰীষ্টে আপোনালোকক ওপৰত মংগল ৰাখক।